এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ, আপুনি টিউন কৰিছে 90.4 মেগাহাৰ্টজত ৰেডিঅ' ব্ৰহ্মপুত্ৰ আৰু এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে প্ৰচাৰিত ৰেডিঅ' অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু এই অনুষ্ঠান আপোনালোকৰ বাবে ইউনিচেফ অসম, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ ডিব্ৰুগড়ৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ যোগেদি এতিয়া প্ৰচাৰ কৰা হৈছে। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে তোমালোকৰ শিক্ষাগুৰু শ্ৰীযুতা প্ৰণবিতা দেউৰী বাইদেউ। আৰু দেউৰী বাইদেৱে শিক্ষকতা কৰা বিদ্যালয়খন হৈছে ডিব্ৰুগড়ৰ বৰবৰুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত কলাখোৱা চাৰিআলি মজলীয়া বিদ্যালয়। আৰু বাইদেৱে আজি তোমালোকক সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 12 নম্বৰ পাঠটো আগবঢ়াব। আৰু পাঠটোৰ নাম হৈছে গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। আৰু আজি আমাৰ বিভিন্ন শিক্ষা বন্ধুসকলে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি বিভিন্ন গাঁও চাহ বাগিচা অঞ্চলত উপস্থিত আছে। ইয়াৰে ভিতৰতে জোনমণি হাজং তেওঁ উপস্থিত আছে ধেমাজি নলবাৰী গাঁৱত, টুটুমণি মুণ্ডা বাইদেউ উপস্থিত আছে জালান নগৰত, অঞ্জলি কৰ্মকাৰ খনিকৰ চাহ বাগিচাৰ পুৰণা লাইনত উপস্থিত আছে, অনিতা মিন্স পান্না তেওঁ উপস্থিত আছে চিংলিজান চাহ বাগিচাত, দীপক মুণ্ডা ডিব্ৰুগড় ৰমাই বঙালী গাঁৱত উপস্থিত আছে। আৰু আজিৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটো আমাৰ ফেচবুক লাইভৰ যোগেদিও সম্প্ৰচাৰিত হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে ফেচবুক লাইভৰ যোগেদি ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ফেচবুক লাইভৰ যোগেদিও আজিৰ এই অনুষ্ঠানটো তোমালোকে উপভোগ কৰিব পাৰিবা। আৰু আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে শ্ৰীযুতা প্ৰণবিতা দেউৰী বাইদেউ। আৰু বাইদেৱে শিক্ষকতা কৰা বিদ্যালয়খন হৈছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত কলাখোৱা চাৰিআলি মজলীয়া বিদ্যালয়। আৰু বাইদেৱে আজি তোমালোকক সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 12 নম্বৰ পাঠটো আগবঢ়াব। আৰু পাঠটোৰ নাম হৈছে গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। এতিয়া আমি বাইদেউৰ কাৰণে আমাৰ ষ্টুডিঅ'ৰ মাইক আগবঢ়াই দিছোঁ। বাইদেৱে তোমালোকৰ কাৰণে এতিয়া পাঠটো আগবঢ়াই লৈ যাব। ধন্যবাদ ভাস্কৰ। ৰেডিঅ' পঢ়াশালীলৈ সকলোকে স্বাগতম। মই প্ৰণবিতা দেউৰী, ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষাখণ্ডৰ কলাখোৱা চাৰিআলি মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে যুগুতাই আনিছোঁ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। ছাত্ৰ ছাত্ৰীসকল, ইতিহাসৰ কথাবোৰ খুব ৰসাল, তোমালোকে মন দি শুনিবা দেই। মাজে মাজে মই প্ৰশ্নও সুধিম, আকৌ কিবা নুবুজা থাকিলে পাঠৰ শেষত আমি নিশ্চয় কথা পাতিম। আহাচোন আমি গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ পাঠটিৰ মাজলৈ আগবাঢ়োঁ। গুপ্ত যুগ আৰম্ভ হৈছিল আনুমানিক খ্ৰীষ্টীয় 3য় শতিকাৰ আৰম্ভণিত। গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল শ্ৰীগুপ্তই। প্ৰায় 200ৰো অধিক সময় গুপ্তসকলে শাসন কৰিছিল। এই সাম্ৰাজ্যৰ অন্ত পৰিছিল খ্ৰীষ্টীয় 5ম শতিকাৰ মাজভাগত। গুপ্ত সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ আছিল মধ্য এছিয়াৰ হুণসকলৰ আক্ৰমণ। আকৌ এবাৰ কৈছোঁ, গুপ্ত সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ আছিল মধ্য এছিয়াৰ হুণসকলৰ আক্ৰমণ। গুপ্ত সাম্ৰাজ্যৰ পতনৰ পাছত সমগ্ৰ ভাৰতবৰ্ষত কিছুমান সৰু সৰু স্বাধীন ৰাজ্যৰ উত্থান হৈছিল। তোমালোকৰ হাতত যদি কিতাপখন আছে 113 নম্বৰ পৃষ্ঠাটো চোৱাচোন, এখন মানচিত্ৰ দিয়া আছে। মানচিত্ৰখনত এই ৰাজ্যসমূহৰ অৰ্থাৎ গুপ্তৰ পৰৱৰ্তী যুগৰ ৰাজ্যসমূহৰ আনুমানিক অৱস্থিতি দেখুওৱা হৈছে। মানচিত্ৰত বিন্দ পৰ্বতটো দেখিছা নাই বাৰু? মন কৰাচোন, ভাৰতৰ প্ৰায় সোঁমাজতে আছে নহয়। এই পৰ্বতৰ উত্তৰ অংশক উত্তৰ ভাৰত আৰু দক্ষিণ অংশক দক্ষিণ ভাৰত বা দাক্ষিণাত্য বুলি কোৱা হয়। এতিয়া উত্তৰ আৰু দক্ষিণ ভাৰতত কি কি ৰাজ্য আছে বাৰু? নামসমূহ কোৱাচোন। ময়ে কৈ দিছোঁ দুখনমানৰ নাম, বাকীখিনি তোমালোকে নিজে চাবা। উত্তৰ ভাৰতত আছে থানেশ্বৰ, কৌনজ, পাটলিপুত্ৰ, বল্লভী, মালোৱা ইত্যাদি। আৰু দক্ষিণ ভাৰতলৈ চোৱা, দক্ষিণ ভাৰতত আছে ৰাষ্ট্ৰকূট, চালুক্য, পল্লৱ, কেৰল, চোল আদি। অৱশ্যে আজি আমি এই গোটেইবোৰ ৰাজ্যৰ কথা আলোচনা নকৰোঁ। ইয়াৰে মাত্ৰ 4খন ৰাজ্যৰ বিষয়েহে আলোচনা কৰিম। সেইকেইখন হৈছে থানেশ্বৰ, পল্লৱ, ৰাষ্ট্ৰকূট আৰু চোল সাম্ৰাজ্য। প্ৰথমে আমি থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ কথাৰে আৰম্ভ কৰোঁ। হৰ্ষবৰ্ধন থানেশ্বৰ ৰাজ্যৰ এজন প্ৰবল প্ৰতাপী ৰজা আছিল। থানেশ্বৰ ৰাজ্যখন আছিল বৰ্তমানৰ হাৰিয়ানা প্ৰদেশত। প্ৰভাকৰ বৰ্ধন আছিল এই ৰাজ্যৰ প্ৰতিষ্ঠাপক। প্ৰভাকৰ বৰ্ধনৰ 2জন পুত্ৰ আছিল, ৰাজ্যবৰ্ধন আৰু হৰ্ষবৰ্ধন। আৰু এগৰাকী কন্যা আছিল, ৰাজ্যশ্ৰী।
ৰাজ্যশ্ৰীক বিয়া দিছিল কৌনজৰ ৰজা গৃহবৰ্মনলৈ। প্ৰভাকৰ বৰ্ধনো এজন পৰাক্ৰমী ৰজা আছিল। পিছে কি হ'ল, নৰিয়াত পৰি প্ৰভাকৰ বৰ্ধনৰ মৃত্যু হ'ল। তেওঁৰ মৃত্যুৰ পিছত জ্যেষ্ঠ পুত্ৰ ৰাজ্যবৰ্ধনে শাসনৰ দায়িত্ব ল'লে। এনে সময়তেই খবৰ আহিল কৌনজৰ ৰজা গৃহবৰ্মনক হত্যা কৰা হ'ল আৰু ৰাজ্যশ্ৰীক বন্দী কৰা হ'ল। ৰাজ্যশ্ৰী কোন আছিল বাৰু? ৰাজ্যশ্ৰী আছিল ৰাজ্যবৰ্ধন আৰু হৰ্ষবৰ্ধনৰ ভনীয়েক, নহয় জানো? খবৰ পাই ৰাজ্যবৰ্ধন লগে লগে কৌনজলৈ যাত্ৰা কৰিলে আৰু ৰাজ্যশ্ৰীক মুক্ত কৰিলে। কিন্তু কি হ'ল জানা? ৰাজ্যবৰ্ধনকো বুদ্ধি কৰি তাতে হত্যা কৰিলে। ৰাজ্যশ্ৰীয়ে কি কৰিব এতিয়া? ৰাজ্যশ্ৰীও পলাই গৈ হাবিত আশ্ৰয় ল'লে। হৰ্ষবৰ্ধনৰ বয়স তেতিয়া মাত্ৰ 16 বছৰ। এই 16 বছৰ বয়সতে হৰ্ষবৰ্ধনে ৰাজশাসনৰ দায়িত্ব লৈছিল। শাসনৰ দায়িত্ব লৈ প্ৰথমেই হৰ্ষবৰ্ধনে ভনীয়েকক উদ্ধাৰ কৰিলে আৰু কৌনজৰ ৰাণী পাতিছিল। আৰু ভনীয়েকৰ প্ৰতিনিধি হিচাপে তেওঁৱেই কৌনজ শাসন কৰিছিল। পিছলৈ থানেশ্বৰ আৰু কৌনজ একত্ৰিত হৈ গৈছিল, এক হৈ গৈছিল আৰু হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কৌনজ। এতিয়া হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী কি আছিল? কৌনজ, নহয় জানো? এই যে হৰ্ষবৰ্ধনৰ কথাবোৰ কৈ আছোঁ, এই কথাবোৰ আমি ক'ৰ পৰা জানো বাৰু? আমাক সমল লাগিব কিছুমান, নহয় জানো? এই সমলবোৰ কি জানা? সমলবোৰ হৈছে হৰ্ষবৰ্ধনৰ ৰাজকবি বাণভট্টই লিখা হৰ্ষচৰিত, চীনা পৰিব্ৰাজক হিউৱেন-চাঙৰ বিৱৰণী, চীন দেশৰ লেখক হুই লিয়ে লিখা হিউৱেন-চাঙৰ জীয়নী, ত্ৰম্যলিপি, শিলালিপি, এইবোৰৰ পৰা আমি হৰ্ষবৰ্ধনৰ কথাবোৰ জানো। এই সকলোৰে মতে হৰ্ষবৰ্ধন প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা আছিল। সমগ্ৰ উত্তৰ ভাৰত হৰ্ষবৰ্ধনৰ ৰাজ্যৰ অন্তৰ্গত আছিল। হৰ্ষবৰ্ধনে নৰ্মদা নদী পাৰ হৈ দক্ষিণ ভাৰতৰ চালুক্য ৰাজ্যও আক্ৰমণ কৰিছিল। চালুক্য ৰাজ্যত সেই সময়ত দ্বিতীয় পুলকেশীয়ে ৰাজত্ব কৰিছিল। নামটো মনত ৰাখিবা দেই, দ্বিতীয় পুলকেশী। এওঁ এজন প্ৰতাপী ৰজা আছিল। পিছে এই যুদ্ধত হৰ্ষবৰ্ধনে দ্বিতীয় পুলকেশীক হৰুৱাব পৰা নাছিল। যে কি নহওক, হৰ্ষবৰ্ধন সমগ্ৰ উত্তৰ ভাৰতৰ একছত্ৰী সম্ৰাট আছিল। তেওঁৰ ৰাজ্যখন বিশাল আছিল। সমগ্ৰ উত্তৰ ভাৰত তেওঁৰ ৰাজ্যৰ অন্তৰ্গত আছিল, নহয় জানো? গতিকে এই বিশাল ৰাজ্যখন সুশৃংখলভাৱেতো পৰিচালনাও কৰিব লাগিব। গতিকে তেওঁ কি কৰিছিল? এই ৰাজ্যখন পৰিচালনা কৰিবলৈ ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰি লৈছিল আৰু সেইবোৰ পৰিচালনা কৰিবৰ কাৰণে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল। এতিয়া ৰাজ্যৰ কথা আহিলে ৰাজহৰ কথা আহিব, ৰাজহ সংগ্ৰহৰ কথা আহিব। ৰাজহ মানে কৰকাটাল সংগ্ৰহৰ কথা কৈছোঁ দেই। হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰকাটাল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত স্বভাগৰ এক অংশ কৰ হিচাপে সোধাব লাগিছিল। তাৰমানে কৃষকসকলে যদি যিখিনি উৎপাদিত কৰে তাৰ স্বভাগৰ এক অংশ কৰ হিচাপে দিব লাগিছিল। এইবোৰ আকৌ প্ৰজাৰ কাৰণেই তেওঁ খৰচ কৰিছিল। হৰ্ষবৰ্ধন এজন ধৰ্মনিৰপেক্ষ ৰজা আছিল। ধৰ্মনিৰপেক্ষ মানে কি জানা নাই বাৰু? ধৰ্মনিৰপেক্ষ হৈছে সকলো ধৰ্মৰ প্ৰতি সমান ভাৱ থকা বা সমবিচাৰ কৰা। আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, হয়নে নহয়? হৰ্ষবৰ্ধন নিজে শৈৱধৰ্মী আছিলে। শৈৱধৰ্মী মানে হ'ল শিৱৰ উপাসক। তেওঁ বৌদ্ধ ধৰ্মৰো পৃষ্ঠপোষক আছিল। বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ বৌদ্ধ মহামেল পাতিছিল। কৌনজ আৰু প্ৰয়াগত তেওঁ বৌদ্ধ মহামেল পতাৰ কথা উল্লেখ আছে। আৰু এই যে বৌদ্ধ মহামেলবোৰ পাতিছিল, তাত তেওঁ যথেষ্ট দান দক্ষিণা দিছিল। তেওঁ দানবীৰো আছিলে। এই বৌদ্ধ মহামেলবিলাকত হৰ্ষবৰ্ধনে আনকি নিজৰ বস্ত্ৰ, পিন্ধি থকা বস্ত্ৰও দান কৰিছিলে বোলে। সেইকাৰণে তেওঁ এজন দানশীল আছিল বুলিও উল্লেখ আছে। হৰ্ষবৰ্ধন শিক্ষা অনুৰাগী সম্ৰাট আছিল। নালন্দা বিশ্ববিদ্যালয়লৈ তেওঁ ৰাজ পৃষ্ঠপোষকতা আগবঢ়াইছিল। নালন্দা বিশ্ববিদ্যালয় আছিল প্ৰাচীন ভাৰতৰ এখন প্ৰখ্যাত বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত এছিয়াৰ বিভিন্ন ঠাইৰ পৰা শিক্ষাৰ্থী আহিছিল। প্ৰায় 10,000 শিক্ষাৰ্থী আছিল। ভাবাচোন, 10,000 শিক্ষাৰ্থী একেলগে পঢ়িছিল। আৰু শিক্ষাগুৰু আছিল 15,000 পৰা 2,000 আৰু 2,000 পণ্ডিত আছিল। ইয়াত বিভিন্ন ধৰণৰ শিক্ষা দিয়া হৈছিল। আৰু ইয়াৰ পুথিভঁৰালটো বহুত ডাঙৰ আছিল। 90 লাখ পুথি আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত 90 লাখ পুথি আছিল। তোমালোকে কেতিয়াবা যদি বিহাৰৰ ফালে যোৱা, নালন্দাখন বৰ্তমান বিহাৰত পৰিছে দেই। নালন্দা বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ অৱস্থিতি বিহাৰ বুলি ক'ব লাগিব। সেইফালে গ'লে তোমালোকে চাব পাৰিবা
এইখন পুৰণা বিশ্ববিদ্যালয়খন নাই, তাৰ ধ্বংস বা ভগ্নাৱশেষবোৰ আছে, কিন্তু তাৰ ওচৰতে নতুনকৈ আকৌ নালন্দা বিশ্ববিদ্যালয় অনুৰূপ এখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। যে কি নহওক, আমি আকৌ হৰ্ষবৰ্ধনৰ কথালৈ ঘূৰি আহিছোঁ। হৰ্ষবৰ্ধন এজন শিক্ষা অনুৰাগী সম্ৰাট আছিলে, ক'লোৱেই। তেওঁ এজন সাহিত্য অনুৰাগীও আছিল। হৰ্ষবৰ্ধনৰ ৰাজকবি বাণভট্টই 2খন পুথি ৰচনা কৰিছিল, হৰ্ষচৰিত আৰু কাদম্বৰী। জাতকমালা ৰচনা হৈছিল হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাতে। হৰ্ষবৰ্ধনে নিজেও সুসাহিত্যিক আছিল। তেওঁ নিজে 3খন নাটক ৰচনা কৰিছিল, নগানন্দ, ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা। এই 3খন পুথি হৰ্ষবৰ্ধনে ৰচনা কৰিছিল। আমাৰ অসমৰ লগতো এই প্ৰবল প্ৰতাপী ৰজাজনৰ সংযোগ আছিল। কেনেকৈ জানানে? কামৰূপৰ ৰজা, তোমালোকে জানা, অসমৰ পুৰণি নাম কামৰূপ আছিল। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন তেওঁৰ মিত্ৰ ৰজা আছিল। এবাৰ কি হৈছিল জানা? এই হিউৱেন চাং যেতিয়া কামৰূপত আছিলেহি ভাস্কৰ বৰ্মনৰ অতিথি হৈ, তেতিয়া হৰ্ষবৰ্ধনে ভাস্কৰ বৰ্মনলৈ চিঠি লিখি পঠিয়ালে যে কুমাৰ ভাস্কৰ বৰ্মন, হিউৱেন চাঙক আপুনি মোৰ ৰাজ্যলৈ পঠিয়াই দিয়ক। আমাৰ ভাস্কৰ বৰ্মনতো কম নহয়। ভাস্কৰ বৰ্মনে কি উত্তৰ দিলে জানা? ভাস্কৰ বৰ্মনে ক'লে যে মহাৰাজ হৰ্ষবৰ্ধন, হিউৱেন চাঙক মই আপোনাৰ ওচৰলৈ পঠিয়াব নোৱাৰোঁ, লাগে যদি মই মূৰটোকে কাটি পঠিয়াই দিম। হৰ্ষবৰ্ধনতো কম নহয়। হৰ্ষবৰ্ধনে আকৌ উত্তৰত ক'লে, হয় নেকি, তেতিয়াহ'লে মহাৰাজ ভাস্কৰ বৰ্মন, আপুনি আপোনাৰ যদি হিউৱেন চাঙক পঠিয়াব নোৱাৰে, আপুনি আপোনাৰ মূৰটোকে পঠিয়াই দিয়ক। তেতিয়া বেচেৰা ভাস্কৰ বৰ্মনে কি কৰিব বাৰু? কি কৰিলে বাৰু? মূৰটো কাটি দিলে নে নিদিলে? নিদিলে। মূৰটো কাটি দিলে দেখোন তেওঁ ৰজা কেনেকৈ হ'ব, নহয় জানো? গতিকে লগে লগে ভাস্কৰ বৰ্মনে হিউৱেন চাঙক লৈ হৰ্ষবৰ্ধনক লগ কৰিবলৈ গ'ল। যেই নহওক, এইখিনি আছিলে আমাৰ হৰ্ষবৰ্ধন ৰাজ্যৰ কথা। এতিয়া কোৱাচোন, হৰ্ষবৰ্ধনৰ ৰাজত্বৰ সময়ত কোনজন চীনা পৰিব্ৰাজক ভাৰতবৰ্ষলৈ আহিছিল বা হৰ্ষবৰ্ধন ৰাজ্যলৈ আহিছিল? কি নাম বাৰু তেওঁ? জানি চাই চাগে। হিউৱেন চাং। মই কৈ দিছোঁ, হিউৱেন চাং। সহজ ন কথাবোৰ? যেই নহওক, এইখিনি আছিলে আমাৰ উত্তৰ ভাৰতৰ। হৰ্ষবৰ্ধনৰ ৰাজ্যখন আছিল উত্তৰ ভাৰতত, নহয় জানো? এইবাৰ আমি দক্ষিণৰ ফালে যাম। দক্ষিণত পল্লৱসকলে ৰাজত্ব কৰিছিল। পল্লৱসকলৰ ৰাজ্যখনৰ নাম আছিল কাঞ্চী। দক্ষিণ ভাৰতৰ পূব উপকূলত অৱস্থিত, বৰ্তমানৰ তামিলনাডুৰ উত্তৰ অংশ আৰু অলপ দক্ষিণ অন্ধ্ৰপ্ৰদেশত পৰে। কাঞ্চীপুৰম আছিল পল্লৱসকলৰ ৰাজধানী। সিংহ বৰ্মনে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল নৰসিংহ বৰ্মন। মনত ৰাখিবা, পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল নৰসিংহ বৰ্মন। তেওঁ চালুক্যৰাজ দ্বিতীয় পুলকেশীৰ লগত যুদ্ধ কৰিছিল। দ্বিতীয় পুলকেশী মনত আছে? হৰ্ষবৰ্ধনে যে আক্ৰমণ কৰিছিলে ৰজাজন দ্বিতীয় পুলকেশী, তেওঁৰ লগত। এই দ্বিতীয় পুলকেশীৰ লগতে নৰসিংহ বৰ্মনে 3 বাৰ যুদ্ধ কৰিছিল আৰু 3ও বাৰ পুলকেশীক হৰুৱাইছিল। সেই সময়তে হিউৱেন চাঙে কাঞ্চী ভ্ৰমণ কৰিছিল। হিউৱেন চাঙে ভাবিছিলে যে এইজন কোন নৰসিংহ বৰ্মন, চায়েই আহোঁগেচোন। তেওঁ হৰ্ষবৰ্ধনে যিজন ৰজাক হৰুৱাব নোৱাৰিলে, তেওঁ এবাৰ নহয়, 2 বাৰ নহয়, 3 বাৰকৈ যুদ্ধত হৰুৱাইছে। গতিকে নৰসিংহ বৰ্মনৰ সময়তে হিউৱেন চাঙে কাঞ্চী ভ্ৰমণ কৰিছিল। কাঞ্চী বিশ্ববিদ্যালয় সেই সময়ৰ দক্ষিণাত্যৰ এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় আছিলে। এই কাঞ্চী বিশ্ববিদ্যালয়তে ন্যায়ভাষ্য প্ৰণেতা বাৎসায়ন ইয়াৰে পণ্ডিত আছিলে। তৰ্কশাস্ত্ৰবিদ, ন্যায়ভাষ্য প্ৰণেতা বাৎসায়ন এই কাঞ্চী বিশ্ববিদ্যালয়ৰে পণ্ডিত আছিল বুলি কোৱা হয়। পল্লৱসকল বৰ ধাৰ্মিক আছিল। মহাবলীপুৰমত বহুতো মন্দিৰ সজাইছিল। মন্দিৰবোৰক ৰথ বোলা হৈছিল। পাহাৰ কাটি ৰথৰ দৰে সাজিছিল মন্দিৰবোৰ, আৰু নামবোৰো থৈছিল তেনেকৈ ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ, এনেধৰণৰ। পল্লৱসকলে শিল্প ভাস্কৰ্যৰ বিকাশৰ ক্ষেত্ৰত দ্ৰাবিড় শিল্পকলা নামে এটি নতুন শিল্পৰীতিৰ প্ৰচলন কৰিছিল। পল্লৱসকলৰ 2টা অৱদান হ'ল সাহিত্য চৰ্চা, সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু সভ্য সাহিত্যৰ বিকাশ। মনত ৰাখিবা, পল্লৱসকলৰ 2টা অৱদান, এটা হ'ল সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু দ্বিতীয়টো হ'ল বৈষ্ণৱ আৰু সভ্য সাহিত্যৰ বিকাশ। পল্লৱসকল সামুদ্ৰিক শক্তিটো তেওঁলোক যথেষ্ট বিখ্যাত আছিল। মানে সামুদ্ৰিক শক্তিও পল্লৱসকলৰ শক্তিশালী আছিল। এই দক্ষিণাত্যৰে আৰু এখন ৰাজ্য আছিল, উল্লেখযোগ্য ৰাজ্য, সেইখন হ'ল ৰাষ্ট্ৰকূট ৰাজ্য। ৰাষ্ট্ৰকূট ৰাজ্য দাক্ষিণাত্যৰ পশ্চিম উপকূলত। আমি পল্লৱখন ক'ত পাইছিলোঁ? পল্লৱসকলৰ ৰাজ্য কাঞ্চীখন আছিলে দাক্ষিণাত্যৰ পূব উপকূলত, আৰু ৰাষ্ট্ৰকূট ৰাজ্যখন আছে দাক্ষিণাত্যৰ পশ্চিম উপকূলত। তোমালোকে
পাঠত লেচনত যোনখিনি কিতাপখনত যোনখিনি মানচিত্ৰ দিয়া আছে তাতে যদি অকণমান চাই যোৱা কথাটো বুজিবলৈ বেছি সুবিধা হ'ব তোমালোকৰ কাঞ্চীখন ক'ত আছে আকৌ এতিয়া আমি ৰাষ্ট্ৰকূটৰ কথা কৈছোঁ ৰাষ্ট্ৰকূটখন কোনফালে পশ্চিম উপকূল কোনফালে এই কথাখিনি তোমালোকে মেপখন মেলি লৈ চাবা লগতে আৰু এটা কাম কৰিবা বৰ্তমানৰ ৰাজনৈতিক মেপ এখন ল'বা আৰু বৰ্তমান আমাৰ এই ৰাজ্যবোৰ বৰ্তমান ক'ত পৰে এই কথাখিনিও তোমালোকে চাই যাবা চাব পাৰিবা ঠিক আছে তেতিয়াহ'লে আমি আকৌ ৰাষ্ট্ৰকূটৰ কথালৈ আহিছোঁ ৰাষ্ট্ৰকূট ৰাজ্যখন ক'ত আছে দক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমান গুজৰাট প্ৰদেশৰ তলফালে নৰ্মদা নদীৰ পৰা কৃষ্ণা আৰু তুংদ্ৰভদ্ৰা নদীক স্পৰ্শ কৰি আকৌ কৈছোঁ ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি কি ৰাষ্ট্ৰকূট ৰাজ্য দক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমান গুজৰাট প্ৰদেশৰ তলফালে নৰ্মদা নদীৰ পৰা কৃষ্ণা আৰু তুংগভদ্ৰা নদীক স্পৰ্শ কৰি থকা ৰাজ্যখনেই হ'ল ৰাজকোট ৰাজ্য ৰাজকোট ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল দান্তি দুৰ্গই দান্তি দুৰ্গ প্ৰথমতে এজন সামন্ত আছিল দেই তেওঁ এই প্ৰথমে চালুক্য ৰাজ্যৰ কথা আমি পাইছিলোঁ এই চালুক্য ৰাজ্যৰ এজন সামন্ত আছিল পিছত তেওঁ নিজৰ পৰাক্ৰমৰ বলত ৰাষ্ট্ৰকূট এই ৰাজ্যখন স্বাধীন ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁলোক যিহেতু পৰাক্ৰমী আছিল গতিকে তেওঁলোকে উপাধিবোৰো তেনেকৈ লিখিছিল মহাৰাজ ধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী এনেকুৱা ধৰণৰ উপাধি লৈছিল মহাৰাজ ৰজা বুলি ক'লে ইমান পৰাক্ৰমী নালাগে নহয় জানো সেইকাৰণেই তেওঁলোকে লৈছিল তেনেকুৱা উপাধি যদি আমি কওঁ মহাৰাজ ধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী ভাৱ আহিব সঁচাকেই ৰজাসকল বহুত পৰাক্ৰমী আছিলে নহয় জানো দাক্ষিণাত্যৰ ৰজাসকলৰ মাজত এওঁলোকেই সৰ্বপ্ৰথম উত্তৰ ভাৰতত আধিপত্য বিস্তাৰ কৰিছিল বুলি উল্লেখ আছে ৰাষ্ট্ৰকূট শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল তোমালোকৰ প্ৰশ্ন হ'ব পাৰে ৰাষ্ট্ৰকূট শাসনকালত কি ভাষাৰ বিকাশ হৈছিল কি ভাষা সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল ধৰ্মৰ দিশত ৰাজকূটসকল সহনশীল আছিল সহনশীল বুলি ক'লেইতো নহ'ব প্ৰমাণোতো লাগিব নহয় জানো গতিকে তেওঁলোক যে সহনশীল আছিল তাৰ উৎকৃষ্ট প্ৰমাণ হৈছে ৰাজকূটসকলৰ শাসনকালতে উপকূলীয় অঞ্চলবোৰত ইছলামধৰ্মী লোকসকলে বহুত মছজিদ সজাইছিল আৰু ৰাজকোট শাসকসকলে এই কাৰ্যত কোনো হস্তক্ষেপ কৰা নাছিল তেওঁলোকে সহনশীল নহ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় মছজিদ বনাবলৈ নিদিলে হয়নে নহয় গতিকে ইয়াৰ দ্বাৰাই এইটো প্ৰমাণিত হয় যে ৰাজকোট ৰজাসকল খুব সহনশীল আছিল ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল ইলোৰাৰ কৈলাশনাথ মন্দিৰ এলিফেণ্টা আৰু মালখেডৰ মন্দিৰসমূহতো ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায় ৰাষ্ট্ৰকূটসকলে দাক্ষিণাত্যত প্ৰায় 120 বছৰ কাল শাসন কৰিছিল পিছত তেওঁলোকৰ নিজৰ মাজতে দেখা দিয়া অন্তকলহৰ মানে নিজৰ মাজতে হোৱা কাজিয়াৰ বাবে তেওঁলোকৰ পতন হয় গুপ্তসকলৰ পৰৱৰ্তী যুগৰ আন এখন শক্তিশালী ৰাজ্য আছিল চোল সাম্ৰাজ্য এই চোল সাম্ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ নৱম শতিকাৰ মাজভাগত বিজয়ালয় নামৰ লোক এজনে তাঞ্জোৰ অধিকাৰ কৰি দাক্ষিণাত্যত চোল সাম্ৰাজ্যৰ ৰাজধানী পাতে প্ৰথম পৰান্তক চোল বংশৰ এজন পৰাক্ৰমী ৰজা আছিল তেওঁই গাঁওসমূহত স্বায়ত্তশাসন প্ৰদান কৰি পৰৱৰ্তী কালত ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি কৰিছিল আকৌ এবাৰ কৈছোঁ প্ৰথম পৰান্তক চোল বংশৰ ৰজা আছিল তেওঁ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ পথ মুকলি কৰিছিল চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজাৰাজ তেওঁ পাণ্ড্য চালুক্য আদি ৰাজ্যসমূহ জয় কৰিছিল মানে প্ৰায় দক্ষিণাত্যৰ প্ৰায়খিনি ৰাজ্য জয় কৰিছিল তেওঁ সিংহল দ্বীপৰ উত্তৰাঞ্চল আৰু মালয় দ্বীপপুঞ্জলৈকে অধিকাৰ কৰিছিল তাৰমানে সাগৰ পাৰ হৈও তেওঁ যুদ্ধ কৰিছিল সেইবোৰ অধিকাৰ কৰিছিল সিংহল দ্বীপ বৰ্তমান শ্ৰীলংকা গতিকে সাগৰ পাৰ হৈ যাব লাগিব হয়নে নহয় গতিকে তেওঁৰ নৌবাহিনীও শক্তিশালী হ'ব লাগিব নহ'লে সাগৰ পাৰ হৈ যুদ্ধ কৰিবলৈ যোৱাটো কম কথা নে বাৰু তেওঁ সাগৰ পাৰ হৈও যুদ্ধ জয় কৰিছিলে তেওঁ চীন দেশলৈ কটকি পঠিয়াইছিল তেওঁৰ ৰাজাৰাজৰ যোগ্য পুত্ৰ আছিল ৰাজেন্দ্ৰৰো এজন বহুত পৰাক্ৰমী ৰজা আছিল তেওঁৰ শাসনকালত তেওঁৰ ৰাজ্যৰ সীমা বঢ়াইছিল গংগা নদীৰ পাৰলৈকে গতিকে তেওঁ গংগাইকুণ্ড নামৰ উপাধি লৈছিল গংগাইকুণ্ড মানে যি গংগা নদীকো বিজয় কৰে আৰু পিছলৈ তেওঁ গংগাইকুণ্ড চোলপুৰম নামে এখন নগৰ নিৰ্মাণ কৰিছিল এইখনেই চোল ৰাজ্যৰ ৰাজধানী হয়গৈ পিছত
শিল্প ভাস্কৰ্যৰ ক্ষেত্ৰতো চুলসকলৰ অৱদান যথেষ্ট। তেওঁলোকৰ যোনজন ৰজাৰ কথা কৈছিলোঁ, শ্ৰেষ্ঠ ৰজাজন যে ৰাজাৰাজ, তেওঁ এটা অপূৰ্ব তামিল মন্দিৰ এটা সজাইছিলে তাঞ্জোৰত, ৰাজৰাজেশ্বৰ মন্দিৰ। তোমালোকে কেতিয়াবা তামিলনাডু গ'লে, দক্ষিণাত্য গ'লে ৰাজৰাজেশ্বৰ মন্দিৰটো চাবা। এইটো এটা খুব সুন্দৰ মন্দিৰ, তাঞ্জোৰত নিৰ্মাণ কৰা। তেওঁলোকৰ চোল ৰজাসকলৰ এই মন্দিৰ নিৰ্মাণৰ এটা বিশেষ বৈশিষ্ট্য আছিল। কি জানানে বাৰু? তেওঁলোকৰ মন্দিৰসমূহ অকল উপাসনাস্থলীয়ে নাছিল। তাৰমানে তেওঁলোকে অকল তাত পূজা যে কৰিব অকল সেইটো নহয়, এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মানে মন্দিৰবোৰ যেতিয়া পূজা হয়, মন্দিৰ বুলি ক'লে তাত পূজা সেৱা কৰিবলৈ মানুহ লাগিব, চোৱা চিতা কৰিবলৈ মানুহ লাগিব, হয়নে নহয় বাৰু? গতিকে সেই মানুহবিলাকক এই মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল, তাতে থাকিবলৈ দিয়া হৈছিল আৰু তেওঁলোকৰ থকাৰ ব্যৱস্থা তাতে কৰা হৈছিল। আৰু মন্দিৰৰ নামত যিবোৰ ভূমি দিয়া হৈছিল, ভূমি মানে মাটি, ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবিলাকক ভৰণ পোষণ দিয়া হৈছিল। এই কথাটো মনত ৰাখিবা দেই। চোল ৰজাসকলৰ মন্দিৰৰ বৈশিষ্ট্য কি আছিল? এই মন্দিৰসমূহ অকল উপাসনাস্থলীয়েই নাছিল, এইবোৰ আছিল ৰাজনীতিৰ, ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মন্দিৰবোৰৰ পূজা সেৱা চোৱা চিতা কৰা পৰিয়ালবিলাকক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল আৰু মন্দিৰৰ নামত যিবোৰ ভূমি দিয়া হৈছিল, সেই ভূমি উৎপাদনৰ সহায়ত এই পৰিয়ালবিলাকক ভৰণ পোষণ দিয়া হৈছিল। এইদৰে মন্দিৰবোৰে আৰ্থসামাজিক সাংস্কৃতিক জীৱন চহকী কৰিছিল। মন্দিৰৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলে কিছুমান শিল্প ভাস্কৰ্যও চৰ্চা কৰিছিলে, ব্ৰঞ্জৰে মূৰ্তি বনাইছিলে। মন্দিৰ চাবলৈ মানুহ আহেনে নাহে বাৰু? আৰু সেইবিলাক তেওঁলোকে এইবিলাক সেই মানুহবিলাকৰ বিক্ৰী কৰিছিলে। তাৰমানে সৰু সুৰাকৈ তেওঁলোকে ব্যৱসায়ো কৰিছিলে। আমি কেতিয়াবা মন্দিৰ চাব গ'লে মন্দিৰৰ কাষে ওচৰে পাজৰে বহুত দোকান দেখোঁ, হয়নে নহয়? চোল ৰজাসকলৰ দিনতে এই ব্যৱস্থাটো গঢ়ি উঠিছিলে বুলি ক'ব পাৰিম। আৰু তেওঁলোকৰ ভাস্কৰ্যৰ এটা উল্লেখনীয় ভাস্কৰ্যটো হ'ল ব্ৰঞ্জৰ নটৰাজ মূৰ্তি। নটৰাজ মূৰ্তি তোমালোকে দেখি চাই চাগে, এতিয়া নহয়, কিন্তু ব্ৰঞ্জৰ নটৰাজ মূৰ্তিটো হ'ল চোল যুগৰ এক উল্লেখনীয় ভাস্কৰ্য। চোল ৰজাসকলৰ আন এটি অক্ষয় কীৰ্তি হ'ল খেতি বাতিত জলসিঞ্চন পদ্ধতিৰ প্ৰয়োগ। চোল ৰজাসকলৰ অক্ষয় কীৰ্তিটো কি হ'ল? খেতি বাতিত জলসিঞ্চন পদ্ধতিৰ প্ৰয়োগ। আমি ভাবিছোঁ যে আমি আধুনিক মানুহ, হয়নে নহয়? আমিহে জানো আৰু জলসিঞ্চন পদ্ধতিৰ প্ৰয়োগ। কিন্তু চোৱাচোন, এই তেতিয়াই নৱম শতিকাতেই চোল ৰজাসকলে জলসিঞ্চন পদ্ধতিৰ প্ৰয়োগ কৰিছিল। ইয়াৰ উপৰি খাল খান্দি মাটিত খেতিত পানী যোগান ধৰাৰ ব্যৱস্থাও চোলসকলৰ অন্যতম কৃতিত্ব। মানে জলসিঞ্চন ব্যৱস্থা, খেতিত যে পানী লাগে, এইবিলাকৰো সুবন্দোবস্ত কৰিছিল চোল ৰজাসকলে। তেওঁলোকে কাবেৰী নদীৰ উপত্যকা সাৰুৱা অঞ্চলত উভয় নদী কৃষি শস্যৰ উৎপাদন হৈছিল। এতিয়া চোল শাসন ব্যৱস্থাটো কেনেকুৱা আছিলে বাৰু? চোল শাসন ব্যৱস্থাত কৃষকসকলৰ এটা বিশেষ স্থান আছিল। কৃষকসকলৰ য'ত বসতিস্থলসমূহক উৰ নামেৰে নামকৰণ কৰিছিল। বসতি মানে বুজি পাইছা? য'ত আছিলে কৃষকসকলৰ বসতিস্থলবিলাকক উৰ নামেৰে নামকৰণ কৰিছিল আৰু কেইবাখনো উৰ একত্ৰিত কৰি একোখন নাদুৰ সৃষ্টি হৈছিল। আৰু এই নাদুবিলাকত চহকী কৃষকসকলৰ বিশেষ প্ৰভাৱ আছিল আৰু তেওঁলোকে চোল ৰজাসকলে এই কৃষকসকলক কিছুমান বিশেষ উপাধিও প্ৰদান কৰিছিলে আৰু তেওঁলোকে ৰজাৰ পৰা লাভ কৰা ক্ষমতা এই নাদুবিলাকৰ শাসন কাৰ্যত প্ৰয়োগ কৰিছিল। ব্ৰাহ্মণসকলেও চোল ৰজাসকলৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁলোকে ব্ৰাহ্মণসকলক ভূমিদান দিছিল। তাৰমানে চোল ৰজাসকলে ব্ৰাহ্মণসকলক ভূমিদান কৰিছিলে আৰু এই ভূমিবোৰক ব্ৰহ্মদেয় বোলা হৈছিল। ব্ৰহ্মদেয়বোৰ চোৱা চিতা কৰাৰ বাবে সভাৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছিল। প্ৰত্নতান্ত্ৰিক সমলবিলাকত পোৱা তথ্য অনুসৰি ব্ৰহ্মদেয়ৰ সভা, জলসিঞ্চন, মঠ মন্দিৰ, বাগিচা আদি চোৱা চিতা কৰাৰ বাবে বেলেগ বেলেগ সমিতি পাতি দিছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈকে তোমালোকক আমি আজি গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ বিষয়ে আলোচনা কৰিলোঁ। এই কথাখিনি তোমালোকে আশা কৰিছোঁ নিশ্চয় বুজি পাইছা। ঠিক আছে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হাতত কলম আছেই চাগে, বহি আছেই। মই গৃহকৰ্ম দিছোঁ, লিখিবা তোমালোকে। আৰু স্কুলো খুলিব হৈছে, হয়নে নহয় বাৰু? ঠিক আছে, প্ৰথম প্ৰশ্নটো লোৱা। গুপ্ত সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ কি? আকৌ এবাৰ কৈছোঁ, গুপ্ত সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ কি? দ্বিতীয় প্ৰশ্নটো লোৱা। হৰ্ষবৰ্ধনৰ বিষয়ে আমি কি সমলৰ পৰা জানিব পাৰোঁ?
হৰ্ষবৰ্ধনৰ বিষয়ে আমি কি কি সমলৰ পৰা জানিব পাৰোঁ? লিখিলা। তৃতীয় প্ৰশ্নটো, পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি? পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি? পিছৰ প্ৰশ্নটো লোৱা। এইটো একেবাৰে সহজ দেই। ৰাষ্ট্ৰকূট ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাষ্ট্ৰকূট ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এবাৰ শেষৰ প্ৰশ্নটো দিছোঁ। চোল ৰজাসকলৰ এটি অক্ষয় কীৰ্তি কি? এইকেইটা প্ৰশ্নই দিছোঁ। খুব চমু প্ৰশ্ন, পাৰিবা বুলি আশা কৰিছোঁ। একেবাৰে সহজ। তোমালোকে খালি কিতাপখন এবাৰ পঢ়িবা, লেচনটো পুনৰ পঢ়িবা, কথাবোৰ তোমালোকৰ ক্লিয়াৰ হৈ যাব। খুদুৱনি যদি কিবা আছে সেইবোৰ স্পষ্ট হ'ব। আৰু এইকেইটাই আছিল তোমালোকলৈ দিয়া গৃহকৰ্ম। ঠিক আছে, ধন্যবাদ বাইদেউ, আপুনি এইখিনি কথা পাতিলোঁ আজি আমি, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে শুনি আছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা প্ৰয়োজন থাকে, মাক দেউতাকক ক'বলগীয়া যদি কিবা কথা থাকে, তোমালোকে নিসংকোচে মা দেউতাক ক'বা, আৰু মা দেউতাৰ পৰা তোমালোকে সেইবিলাকৰ সমাধানবিলাক বিচাৰিবা। তেতিয়া আৰু বহুতো ক্ষেত্ৰত কি হয়, মাক দেউতাকক কথা ক'বলৈ কেতিয়াবা ভয় বা লাজ কৰিব পাৰে, কিন্তু ভয় লাজ নকৰাকৈ তোমালোকৰ যিবিলাক প্ৰয়োজন আছে বা তোমাৰ মনত যিটো কথা আহিছে সেইটো কথা তুমি মা দেউতাক ক'লে তেতিয়া তোমাৰ কামখিনি আগুৱাই লৈ যাবলৈ বা যিখিনি চিন্তা আছে সেইখিনি আগুৱাই লৈ যাবলৈ তোমাৰ সুবিধা হ'ব। গতিকে এয়া আশা ৰাখিছোঁ, আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠান ইয়াতে আমি সামৰণি মাৰিছোঁ। আমাৰ যিসকল শ্ৰোতাই ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ এই অনুষ্ঠান শুনি আছে, বা যিসকল ছাত্ৰ ছাত্ৰী আজিৰ এই অনুষ্ঠান শুনি আছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 মেগাহাৰ্টজৰ যোগেদি বা ফেচবুক লাইভৰ যোগেদি, তেওঁলোকক আমি জনাই দিব বিচাৰিছোঁ যে আজি আমি আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ। আমাৰ সৈতে উপস্থিত আছে ষ্টুডিঅ'ৰ মজিয়াত তোমালোকৰ শিক্ষাগুৰু শ্ৰীযুতা প্ৰণবিতা দেউৰী বাইদেউ, আৰু বাইদেৱে শিক্ষকতা কৰা বিদ্যালয়খন হৈছে ডিব্ৰুগড়ৰ বৰবৰুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত কলাখোৱা চাৰিআলি মজলীয়া বিদ্যালয়। আৰু বাইদেৱে আজি তোমালোকক সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 12 নম্বৰ পাঠটো আগবঢ়ালে, আৰু পাঠটোৰ নাম হৈছিলে গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। আৰু আমাৰ কেইবাজনো শিক্ষা বন্ধু বিভিন্ন স্থানত উপস্থিত আছে। তেওঁলোকৰ ভিতৰতে জোনমণি হাজং উপস্থিত আছে ধেমাজি নলবাৰী গাঁৱত, টুটুমণি মুণ্ডা উপস্থিত আছে জালাননগৰত, অঞ্জলি কৰ্মকাৰ খনিকৰ চাহ বাগিচা পুৰণা লাইনত উপস্থিত আছে, তেওঁলোকৰ সৈতে কেইবাজনো ছাত্ৰ ছাত্ৰী আছে। অনিতা মিন্স পান্না বাইদেউ চিংলিজান চাহ বাগিচাত উপস্থিত আছে, আৰু দীপক মুণ্ডা ৰমাই বঙালী গাঁৱত উপস্থিত আছে। আপোনালোক সকলোকে, আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ শিক্ষা বন্ধুসকল, আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে বাইদেউ, আপোনাক আমি ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ প্ৰত্যেকজন শ্ৰোতাৰ হৈ, আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ হৈ আমি আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ মোৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীকে আৰু সকলো শ্ৰোতাকে, লগতে ইউনিচেফ অসম শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, আপোনালোকে শুনি আছে 90.4 মেগাহাৰ্টজত ৰেডিঅ' ব্ৰহ্মপুত্ৰ, আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ আপোনালোকে শুনিবলৈ পাব। পুনৰবাৰ আপোনালোকক আমি ধন্যবাদ জনাইছোঁ ৰেডিঅ' ব্ৰহ্মপুত্ৰ শুনি থকা প্ৰত্যেকজন শ্ৰোতাক, আৰু আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আজিৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটো ইউনিচেফ অসম, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ ডিব্ৰুগড়ৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ যোগেদি প্ৰচাৰ কৰা হৈছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ মাক দেউতাক বা অভিভাৱকসকলে এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ যোগেদি কেনেদৰে উপকৃত হৈছে আমাক জনাব। আমাৰ ফোন নম্বৰ 995777229184 এই নম্বৰৰ যোগেদি তোমালোকে বা আপোনালোকে SMS বা হোৱাটছএপ যোগেদিও আপোনালোক এই অনুষ্ঠানৰ যোগেদি কেনেধৰণে উপকৃত হৈছে তাৰ বিষয়ে তোমালোকে লিখি আমালৈ পঠিয়াব পাৰিবা। আৰু ইয়াৰ লগে লগেই আজিৰ এই ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ। বাইদেউ, পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ, আৰু প্ৰত্যেকজন শ্ৰোতাক ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।